নমস্কাৰ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ শিক্ষামূলক ইউটিউব চেনেলটোলৈ। তো অল আছাম জিএনএম নাৰ্ছিং কোৰ্চ 2024 বৰ্ষৰ যিহেতু আপোনালোকৰ নটিফিকেশ্যন আউট হৈছে, তো আপোনালোকৰ VKNIL জিএনএম নাৰ্ছিং কোৰ্চ আপোনালোকৰ আগন্তুক দিনত অনুষ্ঠিত কৰা হ'ব। লগতে দুলিয়াজান জিএনএম নাৰ্ছিং আৰু আপোনালোকৰ আছে ডিগবৈ নাৰ্ছিং এক্সাম 2024 বৰ্ষৰ বাবে যিহেতু আপোনালোকৰ নটিফিকেশ্যন বৰ্তমানলৈকে এতিয়া আউট হৈছে আৰু এপ্লাই ডেটটো যিহেতু আপোনালোকৰ এনাউন্স কৰা নাই। যেতিয়াই এনাউন্স কৰে মই আপোনালোকক আগতীয়াকৈ চেনেলটোত আপডেটসমূহ জনাই থাকিম। তো চেনেলটোত ফ'ল' কৰি ৰাখিব আৰু হোৱাটছআপ গ্ৰুপত যদি এতিয়ালৈ জইন হোৱা নাই তেন্তে জইন হৈ ল'ব। তো আগৰ ভিডিঅ'ত নহ'লে তাৰ আগৰ ভিডিঅ'ত আপোনালোকৰ ডেছক্ৰিপশ্যনৰ লিংকটো দিয়া আছে, তাতে আপোনালোকে বিচাৰি কৰি জইন হৈ ল'ব পাৰিব। তেতিয়া আপোনালোকে প্ৰতিদিনে বা আপোনালোকৰ মুভমেণ্টখিনি গম পাই থাকিব যে কেতিয়া আপোনালোকৰ এপ্লাই ডেট হ'ব বা কেনেধৰণে আপোনালোকে এপ্লাই কৰিব, বা আপোনালোকে যদি নিজে কৰিব নিবিচাৰে বা অনলাইন কেফেত যদি কৰিব নিবিচাৰে, আমাৰ টিমক যদি দিব বিচাৰে তেন্তে আমাৰ টিমকো দিব পাৰে। আমিয়ে আপোনালোকক অনলাইন কৰাৰ পৰা ধৰি আপোনালোকৰ পঢ়োৱাৰ চিলেবাছ কমপ্লিট কৰালৈকে লগত থাকিম। তো নিশ্চয়কৈ সকলোখিনি আপোনালোকৰ লগত থাকিম আৰু আমি যিমান পাৰোঁ এক্সামলৈকে আপোনালোকৰ যিহেতু এতিয়াৰ পৰা পঢ়ি গ'লে নিশ্চয় ক্ৰেক কৰিব পাৰিব বুলি মোৰ আশা এটা আছে, বা আপোনালোকৰ ভৱিষ্যতে নাৰ্ছ হোৱাৰ সপোন যি আছে সেইখিনি কমপ্লিট হ'ব বা সপোনখিনি পূৰণ হ'ব বুলি মই ভাবিছোঁ। সেই গতিকে আপোনালোকে এতিয়াৰ পৰা ফ'ল' কৰি ৰাখিব আৰু যিমান পাৰে বন্ধুসকলক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আজি বায়'লজি পাৰ্ট 2 ভিডিঅ' লৈ আহিছোঁ। তো ইম্পৰ্টেণ্ট হয় গোটেইখিনি কুৱেশ্যনে। তো এই ধৰণৰ কুৱেশ্যনসমূহে এক্সামত দেখা পাব নিশ্চয়কৈ। তো আপোনালোকে ভাবিব পাৰে যে থাম্বনেইলত যেনেধৰণে দিছে সেইধৰণে কুৱেশ্যনসমূহ পোৱা নাই, কিন্তু আপোনালোকে এই ধৰণৰ কুৱেশ্যনে পাব। কিন্তু আমি আপোনালোকৰ আজি ওৱান লাইনাৰ কুৱেশ্যন এনচাৰহে দিব পাৰিছোঁ, যিহেতু অপশ্যনখিনি দিব পৰা নাই। সেই গতিকে দুখিত। কেইদিনমানৰ পিছত আপোনালোকৰ গোটেইখিনি চিজিল হৈ যাব, তাৰপিছত আপোনালোকে গোটেইখিনি ক্লিয়াৰলি ক্লাছখিনি কৰিব পাৰিব। তো স্কিপ নকৰাকৈ সকলোবোৰ চাব। তো আৰম্ভ কৰিছোঁ ফাৰ্ষ্ট কুৱেশ্যন। তো এই চিৰিজটো আপোনালোকে জিএনএম নাৰ্ছিং কোৰ্চৰ 2024 বৰ্ষৰ বাবে যিহেতু লৈছে, বা আপোনালোকে গোটেইখিনি ইয়াতে চাব। IOCL ডিগবৈ জিএনএম নাৰ্ছিং, দুলিয়াজান জিএনএম নাৰ্ছিং আৰু VKNIL জিএনএম নাৰ্ছিং, লগতে আপোনালোকে সীমান্ত শংকৰদেৱৰ যদি BSc নাৰ্ছিঙৰ লগতে বি ফাৰ্ম কৰিম বুলি ভাবিছে তেওঁলোকেও এই চিৰিজসমূহ ল'ব পাৰিব। যিহেতু আপোনালোকে কুৱেশ্যন বায়'লজি বা জেনেৰেল ছায়েন্সৰ আপোনালোকে এইকেইটা কুৱেশ্যনে অহা দেখা যায় প্ৰত্যেকবাৰতে, বা এই ধৰণৰ কুৱেশ্যনসমূহ এই ধৰণৰ টাইপসমূহ অহা দেখা যায়। সেই গতিকে আপোনালোকে গোটেইখিনিয়ে ল'ব পাৰিব। তো শ্বেয়াৰ কৰি দিব বন্ধুবৰ্গলৈ যোনসকল কেণ্ডিডেট জিএনএম নাৰ্ছিঙৰ লগতে BSc নাৰ্ছিং বি ফাৰ্ম কৰিম বুলি ভাবিছে তেওঁলোকেও এই ক্লাছসমূহ কৰিব পাৰিব। তো আৰম্ভ কৰিছোঁ প্ৰথম কুৱেশ্যন, ওৱান লাইনাৰ যিহেতু। তো ৰাসায়নিকভাৱে চেনি কি? হোৱাট ইজ চুগাৰ কেমিকেলি? তো ৰাসায়নিকভাৱে চেনি কি? তো চুগাৰ কেমিকেলি কাৰ্বহাইড্ৰেট বা চুক্ৰোজ হয়। নেক্সট কুৱেশ্যন, নেক্সট দি আছে পৃথিৱীৰ আটাইতকৈ প্ৰচুৰ ধাতুৰ উৎপাদন কোনটো বুলি কৈছে? তো হুইচ ইজ দি মষ্ট এবাণ্ডেণ্ট মেটেল এলিমেণ্ট ইন দি ৱৰ্ল্ড? তো আটাইতকৈ প্ৰচুৰ ধাতুৰ উৎপাদন কোনটো? তো সেইটো হৈছে এলুমিনিয়াম। তো আপোনালোকে হোমৱৰ্ক বা আপোনালোকৰ কমেণ্ট ছেকশ্যনত জনাব পাৰাৰ ৰাসায়নিক নাম কি? কমেণ্টত জনাব আপোনালোকে। এইটো হোমৱৰ্ক হিচাপে দিছোঁ। পাৰাৰ ৰাসায়নিক নাম কি? হোমৱৰ্ক হিচাপে লওক আৰু কমেণ্টত জনাব পাৰাৰ। নেক্সট, সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়? তো হোৱাট ভিটামিনছ আৰ প্ৰডিউচড ইন দি হিউমেন বডি ইন ছানলাইট? তো সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত কি ভিটামিন উৎপন্ন হয়? ইম্পৰ্টেণ্ট হয়। তো কাৰেক্ট এনচাৰটো হ'ব ভিটামিন ডি, বা অপশ্যন আপোনালোকে দিয়া নাই, এনচাৰটো ডাইৰেক্ট দিছোঁ। তো সেইবুলি নাভাবিব যে আপোনালোকে যদিহে আপোনালোকে নিজে এই কুৱেশ্যনটো দেখাৰ লগতে অপশ্যন বা আপোনালোকে এনচাৰটো নোচোৱাৰ আগতে যদি কুৱেশ্যনটো পঢ়াৰ মাত্ৰকে আপোনালোকৰ যদি মনত আহি যায় যে এইটো কুৱেশ্যনৰ মই এনচাৰ জানো, তেন্তে +1 কৰিব আৰু 10ৰ ভিতৰত শেষত 10ৰ ভিতৰত কিমাননো পালে কমেণ্টত জনাবলৈ নাপাহৰিব। তো সূৰ্যৰ পোহৰত মানুহৰ শৰীৰত ভিটামিন ডি উৎপন্ন হয়। নেক্সট কুৱেশ্যন, তো ভিটামিন চিৰ আন এটা নাম কি? হোৱাট ইজ দি আনাডাৰ নেম ফৰ ভিটামিন চি? তো ভিটামিন চিৰ অন্য এটি নাম কি সেইটো সুধিছে। তো ভিটামিন চিৰ অন্য এটি নাম হৈছে এস্কৰ্বিক এচিড। ইম্পৰ্টেণ্ট হয়। তো আপোনালোকক ভিটামিন এৰ আকৌ এটা হোমৱৰ্ক দিছোঁ। ভিটামিন এৰ ৰাসায়নিক নাম কি সেইটো আপোনালোকে হোমৱৰ্ক হিচাপে লওক আৰু কমেণ্টত জনাব। নেক্সট, অধিক শিৰা থকা প্ৰাণী কি? তো ইয়াতে আকাৰডাল থাকি গৈছে, এইটো আপোনালোকে দি ল'ব। প্ৰাণী কি? তো
তো হোৱাট ইজ এন এনিমেল উইথ মোৰ ভেইনছ তো অধিক হীৰা থকা প্ৰাণীবিধ কি কৈছে তো সেইবিধ হৈছে স্নেক বা সাপ তো পিকচাৰৰ সৈতে দেখুৱাই দিছোঁ আপোনালোকক নিশ্চয়কৈ অধিক হীৰা থকা প্ৰাণী হৈছে সাপ বা স্নেক নেক্সট বংশগতিৰ একক কি হোৱাট ইজ দি ইউনিট অফ হেৰিডিটি তো বংশগতিৰ একক কি হৈছে একক কি সেইটো সুধিছে আপোনালোকক তো ইয়াৰে শুদ্ধ এনচাৰটো হ'ব জিন তো বংশগতিৰ একক হৈছে জিন বা ইউনিট অফ হেৰিডিটি ইজ জিন নেক্সট কুৱেশ্যন কিহৰ মাধ্যমত হৃদপিণ্ডৰ পৰা তেজ দূৰলৈ যায় বুলি কৈছে হোৱাট ইজ দি মিনছ বাই হুইচ ব্লাড ইজ ৰিমুভ ফ্ৰম দি হাৰ্ট তো সেইটো হৈছে থ্ৰু দি আৰ্টাৰিজ বা ধমনীৰ মাধ্যমত হৃদপিণ্ডৰ পৰা তেজ দূৰলৈ যায় ধমনীৰ মাধ্যমত নেক্সট মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান হোৱাট ইজ দি নাম্বাৰ অফ নিউৰনছ ইন দি হিউমেন ব্ৰেইন তো মানুহৰ মগজুত থকা স্নায়ুকোষৰ সংখ্যা কিমান তো ইয়াৰে শুদ্ধ এনচাৰ প্ৰায় 4000 নিযুত নেক্সট আছে অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ কিমান তো ইম্পৰ্টেণ্ট হয় এই ধৰণৰ কুৱেশ্যন অহা দেখা যায় অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ কিমান দি মলিকুলাৰ মাছ অফ অক্সিজেন ইন গ্ৰামছ হাউ মাছ তো অক্সিজেনৰ গ্ৰাম আণৱিক ভৰ বুলি ক'লে 32 গ্ৰাম হয় যেহেতু O2 হয় O2 মিনছটো হৈছে ওৰ 16 তাৰ ইনটু তলৰটো 2 সেই গতিকে 32 অথবা আণৱিক ভৰটো 32 নেক্সট লাষ্ট কুৱেশ্যন এই চিৰিজটোৰ দিয়া আছে সুস্থ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান হোৱাট ইজ দি নৰ্মেল বডি টেম্পাৰেচাৰ অফ এ হেল্ডি পাৰ্চন তো সুস্থ মানুহ এজনৰ শৰীৰৰ সাধাৰণ উত্তাপ কিমান বা উষ্ণতা কিমান বুলি কৈছে তো শুদ্ধ এনচাৰ হ'ব ইয়াতে আপোনালোকৰ 37 ডিগ্ৰী চেলচিয়াছ আৰু ফাৰেনহাইটত 98.20 ফাৰেনহাইট হ'ব এইটো মনত ৰাখিব এই ধৰণৰ কুৱেশ্যন অহা দেখা যায় গতিকে তো আশা কৰিছোঁ এই 10টা কুৱেশ্যনৰ পৰা আপোনালোকৰ বহুতো উপকৃত হৈছে আৰু এই ধৰণৰ আপডেটসমূহ বা ভিডিঅ'সমূহ পাবলৈ ছাবস্ক্ৰাইব কৰি নাপাহৰিব যিমান পাৰে বন্ধুসকললৈ শ্বেয়াৰ কৰিব আৰু যদি হোৱাটছআপ চেনেলত আপোনালোকে এতিয়ালৈ জইন হোৱা নাই তেন্তে জইন হৈ ল'ব তো নেক্সট আপডেটখিনি আপোনালোকে পাই থাকিবলৈ তো আজিলৈ ইমানতে সামৰণি মাৰিছোঁ আকৌ এটি নতুন ভিডিঅ'ত লগ পাম ধন্যবাদ